Hello students, so আজি আমি ডিসকাস কৰিম ক্লাস 10 ফার্স্ট ইউনিট টেষ্টৰ মেথছৰ কোৱেশ্চন পেপাৰ ইংলিশ মিডিয়াম আৰু আসামিজ মিডিয়াম দুখনে আছে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ তোমালোকে চাই যোৱা খুব ইম্পৰ্টেন্ট হয় কাৰণ ডিস্ট্ৰিক্ট বোৰ্ডৰ পেপাৰ হয় আৰু লগতে মই সলিউশন খিনি কৰি ধৰি দিছো তো ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুখনে আছে দুখনৰ কাৰণে বেলেগ বেলেগ পেপাৰ দিয়া হৈছিল তো প্ৰথমে আমি ইংলিশ মিডিয়ামখন চাই যাম তাৰপিছত আমি আসামিজ মিডিয়ামখন ডিসকাস কৰিম তো ইংলিশ মিডিয়ামৰ খিনি তোমালোকে এখিনি চাই যাব পৰা কেনেকুৱা কোৱেশ্চন আহিছে কাৰণ কোৱেশ্চন খিনি খুব ইম্পৰ্টেন্ট হয় আৰু ইয়াৰ পিছত আমি আসামিজ মিডিয়ামৰ খিনি কাৰণেও ডিসকাস কৰিম তো ভিডিওটো এইট হৈ নাযাবা সম্পূৰ্ণ চাবা তো ৰেড কালাৰ দি হাইলাইট দিয়া হৈ আছে তো কাৰেক্ট আনসাৰ খিনি যদি কিবা ডাউট বা কনফিউজন থাকে তেনেহলে কমেন্ট বক্সত খুদিবা তো চাই যোৱা পেপাৰখন যিসকলৰ ইতিয়ালে মেথছ এক্সাম হোৱা নাই তোমালোকে এখন প্ৰেক্টিছ কৰিলে খুব সহায় পাবা কাৰণ এখন ডিস্ট্ৰিক্ট বোৰ্ডৰ পেপাৰ হয় আৰু হাই লেভেলৰ আছে তো তাৰ কাৰণে চাই যোৱা আৰু অল দা বেষ্ট মেথছ এক্সামৰ কাৰণে তো এটা আমি যদিও ইংলিশ মিডিয়াম চাই আছো ইয়াৰ পিছত আমি আসামিজ মিডিয়ামখনত ডিসকাস কৰিম তো আসামিজ মিডিয়ামৰ ষ্টুডেন্ট খিনিয়ে ভিডিওটো এইট হৈ গুছি নাযাবা কাৰণ ইয়াৰ পিছত আসামিজ মিডিয়ামখন আমি দেখাম তো এতিয়া কাৰণে ইংলিশ মিডিয়ামখন চাই লয় এবাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে এমসিকিউ কেনেকুৱা আহিছে তো ইয়াতে থিওৰি কোৱেশ্চন সো মই কৈছিলো তোমালোকক যে ফেক্টৰাইজ কৰাখিনি চাব লাগিব ফেক্টৰাইজ কৰা এটা আহিব হেতু আহিছে লগতে ইৰেশনাল প্ৰুফ কৰা আহিব বুলি কৈছিলো হেতু আহিছে তো একদম কমন কোৱেশ্চন হয় এখিনি কিন্তু নুছাকৈ নাযাবা এখিনি চাবই লাগিব তাৰ পিছত বাকি লং কোৱেশ্চন খিনি খুব ইম্পৰ্টেন্ট আছে হেখিনো চাবা যেনেকৈ 33 নম্বৰটো চাবা ইম্পৰ্টেন্ট আছে 32 টো ইম্পৰ্টেন্ট আছে তাৰপিছত নেক্সট তোমালোকে সো আসামিজ মিডিয়ামৰ পেপাৰখন এখন আছে অসমীয়া মিডিয়ামৰ পেপাৰখন ইয়াতো মই কাৰেক্ট আনসাৰ খিনি ইয়েলো কালাৰ দি হাইলাইট কৰি থৈ দিছো কিবা ডাউট বা কনফিউজন থাকিলে কমেন্ট বক্সত খুদিবা আৰু ইয়াৰো লং কোৱেশ্চন খিনি চাবা ভালকৈ এমসিকিউ চাবা কেনেকুৱা আহিছে তো এখন অকমান কম ক্লিয়াৰ হয় এটো কাৰণে ষ্টেটিংত গৈ কোৱালিটিটো বঢ়াই লবা ইংলিশ মিডিয়ামখন অকমান বেছি ক্লিয়াৰ কৰি আহিছিলে তো এটো কাৰণে চাই যোৱা যদি ধৰিব পাৰিছা আৰু এক্সামৰ কাৰণে সকলোকে অল দা বেষ্ট তো ইমান আসলে ভিডিওটো লগতে আৰু এটা ইনফৰমেশন দিবলৈ আছিল মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত ষ্টুডেন্টে কৈছিল যে কোৱেশ্চন বেংক সাজেষ্ট কৰি দিব কাৰণে তো তোমালোকে যদি সঁচাকৈ কোৱেশ্চন বেংক লম বুলি ভাবিছা তেনেহলে খাৰঠি কোৱেশ্চন বেংকখন ল'ব পাৰা কাৰণ এখন কেৱল মাথো এখন কোৱেশ্চন বেংকে নহয় ইয়াত তোমালোকে এমসিকিউৰ এনসাৰো পাবা তো আগতে কেনেকুৱা ধৰণৰ এমসিকিউ আহিছিল টেষ্ট পেপাৰত কেনেকুৱা আহিছে হেবিলাক এমসিকিউটো পাবা লগতে তাৰ এনসাৰ খিনিও তোমালোকে পাবা তো এটো কাৰণে এমসিকিউ বেংক হিচাপেও কাম দিব আৰু লগতে মডেল পেপাৰ কিছুমানো পাবা প্ৰেক্টিছ কৰিবৰ কাৰণে তো এই কিতাপখন তোমালোকে ল'ব পাৰা যদি তেলে লোৱা নাই লিংকটো ডেসক্ৰিপচনত দিয়া আছে তোমালোকে ডেসক্ৰিপচনত গৈ ইয়াৰ লিংকটো পাই যাবা পাইলে তোমালোকে কিতাপখন কিনি থবা সহায় হ'ব আৰু এটো হৈছে আমাৰ WhatsApp পেজ যিসকলে ইতিয়ালে WhatsAppত জয়েন কৰা নাই সোনকালে জয়েন কৰা কাৰণ আমি WhatsAppত যিমান পাৰো তোমালোকক সহায় কৰি আছো আৰু আগলৈ আমি কৰি যাম লগতে এটো হৈছে আমাৰ Instagram ID তোমালোকে সাৰ্চ কৰিলে পাই যাবা ফলো কৰি ৰাখিবা যদি Instagram ইউজ কৰা আৰু নকৰিলেও কোনো কথা নাই তোমালোকে আমাক YouTubeত সাবস্ক্ৰাইব কৰি ৰাখা আমি যিমান পাৰো YouTubeত তোমালোকক সহায় কৰি যাম